মাছ গোটেই অসমত যায় এই বজাৰ সম্বন্ধে কি ক'ব? চাওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেতিয়াই কৈ গৈছে শস্যে মৎস্যে অনুপম, বতদ্ৰৱাত শস্যে মৎস্যে অনুপম বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এষাৰ বাক্য আছে। বতদ্ৰৱা হ'ল ভোগৰ জেগা আৰু তাতে ভোগালী বিহু, আৰু এই গোটেই অঞ্চলটো কৃষিজীৱী অঞ্চল। বতদ্ৰৱা অঞ্চলটো দ হোৱাৰ কাৰণে আমাৰ ইয়াত মাছৰ পৰিসংখ্যাটো যথেষ্ট বেছি। ইয়াত বিল আছে, বহুত শান্তিজান বিল আছে, কুজি বিল আছে, ৰৌমাৰী বিল আছে। গোটেই বিলবিলাকৰ মাছবিলাক ইয়ালৈ আহে, আৰু ইয়াত যিহেতু ফিচাৰীৰ কাৰণে উপযোগী মাটি, সেইকাৰণে বতদ্ৰৱা অঞ্চলটো বৃহৎ পৰিমাণে মাছ উৎপন্ন হয়। আৰু এই বজাৰখন আজি 7-8 বছৰমান হৈছে। ইয়াত মূলতঃ ইয়াৰ যিসকল কৃষিজীৱী মানুহ বা মাছ পালক মানুহ, তেখেতসকলে ভোগালী উৎসৱৰ কাৰণে ৰৌ মাছ, চিতল মাছ, খৰিয়া মাছ, ব্ৰিগেড, চিলভাৰ প্ৰত্যেকটো মাছ ইয়াত তৈয়াৰ কৰে। গতিকে শান্তিজানৰ বজাৰলৈ, এই শান্তিজানৰ ঐতিহ্য আছে, সতীৰাধিকা শান্তিৰ নামত এই শান্তিজান বজাৰ। গতিকে এই গোটেই অঞ্চলৰ মানুহখিনি ইয়ালৈ যোৱাকালি ইয়াৰ পৰা অন্ততঃ একেবাৰে কম হ'লেও 100 কুইণ্টেল মাছ বাহিৰলৈ গৈছে। আৰু যিখিনি লোকেল মানুহৰ কাৰণে আছে, সেই মাছখিনি অন্ততঃ নগাঁও ডিষ্ট্ৰিক্টৰ পশ্চিম অঞ্চলৰ মানুহ, মূলতঃ সেই মানুহখিনিৰ কাৰণে ইয়াত এটা যথেষ্ট পৰিমাণৰ মাছ আছে। আৰু ইয়াত মাছৰ ৰেটটো অন্য বজাৰতকৈ যথেষ্টখিনি কম হোৱাৰ কাৰণে বাহিৰৰ পৰা মানুহখিনি ইয়ালৈ গুচি আহে। আজি বজাৰত কি মাছ দেখা গৈছে? আপুনি ৰৌ, চিতল, মুঠতে যিমান প্ৰজাতিৰ মাছ আছে সকলো মাছেই আছে। ৰৌ, ভকুৱা, তাৰপিছত চন্দাকক, আমাৰ লোকেল মাছৰ পৰা শ'ল, মাগুৰ, সকলো প্ৰজাতিৰ মাছেই ইয়াত আপুনি পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।